নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত কেইটামান গুৰুত্বপূৰ্ণ বিষয় এড্ৰেছ কৰিবলৈ ওলাইছো তাৰে ভিতৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে আপোনালোকৰ যি ADRE 2.0 অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে কেতিয়া হ'বলৈ গৈ আছে সেইটো ৰিটেন এক্সামটো হেতুৰ বিষয়ে মই কথা পাতিম লগতে আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কি কৈছে ৰিসেন্টলি সেই ভাষ্যটো আপোনালোকক দেখুৱাম তাৰ লগতে কেইটামান আৰু গুৰুত্বপূৰ্ণ বিষয় আছে যে আপোনালোকে মই ইয়াৰ আগতে এটা ভিডিও বনাইছিলো যে আপোনালোকে কি বুক ফলো কৰিলে আপোনালোকে ADRE ত আপোনালোকে কোৱালিফাই কৰিব পাৰিব ৰিটেনত উইদাউট এনি টেনশন আপোনালোকে পাস কৰিব পাৰিব মানে তিনিটা মান বুকৰ নাম কৈছিলো সেই তিনিটা যদি আপোনালোকে ফলো কৰে আপোনালোকৰ আন একো চাব নালাগে ঠিক আছে সো সেই তিনিটা আছিল মানে ইংলিশ মিডিয়ামৰ বহুতে আকৌ মোক প্ৰশ্ন সুধিছে যে ইংলিশ মিডিয়ামৰ হয় আমাৰ ল্যাঙ্গুৱেজ প্ৰবলেম হয় অসমীয়া মাধ্যমৰ কিবা তেনেকুৱা বুক আছে নেকি আমাক জনাওক যদিও মই হেটো ভিডিওত অসমীয়া মাধ্যমৰ ষ্টুডেন্ট খিনি কি কৰিব মই অসমীয়া মিডিয়াম ষ্টুডেন্ট খিনি এখিনিয়ে গাইড মানে কৈছিলো সাজেষ্ট কৰিছিলো যে আপোনালোকে ইংলিশ মিডিয়ামৰ বুক বিলাক পঢ়া মানে অভ্যাস এটা বনাওক কাৰণ ইংলিশটো সকলো ঠাইতে লাগিব আৰু যেতিয়া আপোনালোকে ইংলিশ বুক পঢ়িব তেতিয়া আপোনালোকৰ ইংলিশৰ যেটো ডিফিকাল্টিজ হেতু কমি আহিব দিনক দিনে যি কি নহক যদি বেছি প্ৰবলেম হয় তেনা হলে মই সাজেষ্ট যিখিনি সাজেষ্ট কৰিছো হেতু ভিডিওত অসমীয়া মাধ্যমৰ কাৰণে স্পেশালি সেইখিনি আপোনালোকে কৰিব পাৰে তাৰোপৰিও মই কিবা পদক্ষেপ লবলৈ গৈ আছো এইটো ভিডিওত আপোনালোকক জনাম তাৰ পিছত নেগেটিভ কমেন্টছৰ বিষয়ে দুইটা কথা পাতিম তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল পাই থাকে হে কথাটা লাইক কৰি দিব কাৰণ এইটো চেনেলত আমি জব ৰিলেটেড স্টাডি স্ট্ৰেটেজি ৰিলেটেড আৰু যিকোনো ইম্পৰ্টেন্ট আপডেট আমাৰ ৰিক্ৰুটমেন্ট ৰিলেটেড সময়মতে লৈ আহি থাকো এতিয়া আগবাঢ়িছিল আমাৰ মূল বিষয়টোলৈ মূল বিষয়টো এইটোৱে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন কেতিয়া হ'বলৈ গৈ আছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পদৰ বাবে হেয়া বন্ধু বান্ধৱীসকল জুলাইত হ'বলৈ গৈ আছে টু বি ষ্ট্ৰেইট জুলাইত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কাৰণ সব আৰু এয়া মানে একেবাৰে মই ভাবো একদম প্ৰ্যাকটিক্যাল কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰণ মে লৈকে ইলেকচনৰ হস্পট চলি থাকিব মে লৈকে তো পসিবল নহয় মাজত আহে জুন আৰু জুলাই তো মে লৈকে ইলেকচনৰ কাম কাজত সকলো কৰ্তৃপক্ষ ব্যস্ত হৈ থাকিব ঠিক আছে সো মাজত থাকিল জুনটোত আমাৰ যি এক্সাম সেন্টাৰ সেটআপ কৰা দেন আপোনালোকৰ এডমিট খিনি প্ৰিপেয়াৰ কৰা আদি মানে প্ৰি এক্সাম যিখিনি কাম থাকে সেইখিনি কৰিবলৈ মিনিমাম এক মাহৰ সময়টো লাগিয়ে যাব সো হেকাৰণে জুলাইত যেটো কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে ADRE এক্সামটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে হেয়া জুলাইত হ'ব বুলি কৈছে হেয়া আপোনালোকে ধৰি লব পাৰে হয় ইয়েস জুলাইতো হ'ব বুলি এতিয়া আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰ ভাষ্যটো আগতে শুনি লওক হাৰ্ডৱেৰৰ 4th এক্সামটো কেতিয়া হ'ব জুলাইত হ'ব এটা কনফাৰ্ম হয় বহুত ভাল লাগিছে মানে আপুনি ইমান ধুনীয়াকৈ নিকাভাৱে কৰিছে ধন্যবাদ আমাৰ গাঁৱৰ আপোনালোকে দেখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মুখেৰে কৈছে যে জুলাইত হ'ব বুলি অন এ সিৰিয়াস নোট তেওঁ কোনো হাঁহি মজাক কৰি কোৱা নাই সিৰিয়াসলি এজনে সুধিছে আৰু তেখেতক ৰিপ্লাই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ইয়েস জুলাইত হ'বলৈ গৈ আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সাম ৰিটেন এক্সামটো ওকে এটো ক্লিয়াৰ হল আপোনালোকৰ এতিয়া সক বহুতৰে এটা মানে মনত ডিমোটিভেশন এটা আহিব পাৰে যে হয় ইমান টাইম আছে অলপমান এলা ভাব এটা আহিব পাৰে কিন্তু সক আপোনালোকে যদি এলা কৰে আপোনালোকৰ সিলেকশনৰ পার্সেন্টেজ প্ৰবাবিলিটি কমি যাব কাৰণ সক যেহেতু টাইম পাই আছে এতিয়া মিড ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন 4.5 months আপোনালোকে পাই আছে 4.5 মাহ মান পাই আছে এক্সট্ৰা হয় না নহয় সো যদি আপুনি এলা কৰে আপোনালোকে নাভাবিব যে আনজনেও এলা কৰি আছে আনজনে হয়তো সময় পোৱাৰ কাৰণে আৰু ভালদৰে প্ৰিপাৰেচন কৰি আছে সো আপোনালোকে এনেকুৱা এটা মনত বান্ধি লওক যে হয় টাইম বেছি পাইছে মানে কম্পিটিশন আৰু বাঢ়িছে মানে বাঢ়িব এটো ফৰ শিওৰ কাৰণ যিসকলে ভালদৰে প্ৰিপাৰেচন কৰিব পৰা নাছিলে মানে বিগত সময়ত তেওঁলোকে এতিয়া সময়খিনি পাই আৰু ভালদৰে প্ৰিপাৰেচন কৰিব কাৰণ সময় পাইছে আৰু চাকৰি এটা কোনে নিবিচাৰে যিসকলে চাকৰি এক্সপাৰেন্ট হয় বছৰে বছৰে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে এই চাকৰিটোৰ কাৰণে জি জান লগাই দিব সো আপোনালোকৰ কোনেও যাতে এলা নকৰে এটো মোৰ আপোনালোকক সাজেশন থাকিব কাৰণ এলা কৰিলে আপোনালোকৰ সিলেকশন হোৱাৰ প্ৰবাবিলিটি কমি যাব এলা কৰিলে আপুনি যেখিনি
পঢ়ি থৈছে সেইখিনি ৰিভিজনৰ অভাৱত হয়তো সেইখিনি পাহৰিবলৈ ধৰিব সেইকাৰণে আপোনালোকে ষ্টাডিৰ লগত জড়িত থাকিব একেবাৰে ষ্টাডিৰ লগত মানে বিচ্ছিন্ন হৈ নাযাব ষ্টাডিৰ লগত জড়িত থাকিলে আপোনালোকৰ বস্তুখিনি ৰিভাইজ হৈ থাকিব আৰু যদি কিবা নতুন আপোনালোকৰ শিকিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে শিকি থাকক বেছি বেছি আপোনালোকে কোৱেশ্চনছ সলভ কৰক স্পেচিয়েলি মেথছ ৰিজনিং এইবিলাক সলভ কৰক ইংলিছৰ যিসকলত প্ৰব্লেম আছে ইংলিছ প্ৰেক্টিছ কৰক এণ্ড আপোনালোকৰ জিকেটোতো সদায় ৰিভাইজ কৰিয়ে থাকিব লাগিব মাজে মাজে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাই থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে নিউজ পেপাৰ বা আপোনালোকে যিবিলাক এডুকেশ্যন চেনেল আছে কাৰেণ্ট এফেয়াৰ্ছ স্পেচিয়েলি কিছুমান ভিডিঅ'জ বনাই কিছুমান চেনেলত আপোনালোকে সেইবিলাক চাব পাৰে ঠিক আছে এইখিনি হ'ল আপোনালোকৰ ষ্টাডি ৰিলেটেড কথা ওকে দেন চাওক লাষ্টলি এটাই কম বেছি টাইম মানে বেছি কম্পিটিশ্যন চ' বেছি টাইম পাইছে মানে কম্পিটিশ্যনো বাঢ়িছে মানে বাঢ়িব অবভিয়াছলি চ' আপোনালোকেও সেই কম্পিটিশ্যনত যাতে পিছ পৰি নৰয় সেইকাৰণে আপোনালোকে নিজকে সেই ধৰণে তৈয়াৰ কৰক এইটোৱে মোৰ ছাজেশ্যন নেক্সট আহিছোঁ লেংগুৱেজ ইছ্যুৰ কথা কিছুমানৰ নহয় মানে মোষ্টলি মোক কমেণ্ট কৰি থাকে দাদা মই অসমীয়া মাধ্যমৰ হয় ইংলিছ একেবাৰে বুজি নাপাওঁ আমি কি পঢ়িম কি পঢ়িলে ভাল হ'ব চাওক মই তেওঁলোকৰ কাৰণে NCERT বা SCERT যি আমাৰ সেৱাৰ বুকবিলাক আছে ক্লাছ 6 to 7 গোটেইখিনি বুক নহয় মই ক্লাছ 7ৰ সমাজ বিজ্ঞান যিটো কিতাপ আছে সেই কিতাপখনৰ মানে যিখিনি পৰ্চন থাকে জিঅ'গ্ৰাফি থাকে আপোনাৰ ইকনমিক্স থাকে পলিটিকেল থাকে এইবিলাক যি পৰ্চন আছে সেইবিলাক আপোনালোকে ভালদৰে পঢ়ক ক্লাছ 6 to 10 ক্লাছ 6 to 10 সোশ্যাল সায়েন্সত আপোনালোকে কি কি পাব হিষ্টৰী পাব জিঅ'গ্ৰাফি পাব পলিটি পাব ইকনমিক্স পাব জিকে গোটেই হ'ব বস্তু তাতে পাই যাব ক্লাছ 6 to 10 লৈকে যদি আপোনালোকে ফলো কৰে সব আপোনালোকে গোটেইখিনি জিকে ৰিলেটেড বস্তু তাতে পাই যাব more than 95% বস্তু তাৰে পৰাই পাব আপোনালোকে ঠিক আছে সো হেতু লৈ টেনচন কৰিব নালাগে আৰু ম্যাথছ আৰু ৰিজনিংৰ কাৰণে আপোনালোকে যিকোনো বুক ফলো কৰিব পাৰে কাৰণ সিলেবাসটো এটাই আসাম পুলিচৰ কাৰণেও এটাই আৰু এডিৰ কাৰণে এটাই সো বেসিক যেটো সিলেবাস হেতু একে থাকে আপোনালোকে যিকোনো কিতাপ যদি ফলো কৰি আছে এতিয়ালৈকে সেই কিতাপখনকে ফলো কৰিব পাৰে আৰু এতিয়ালৈকে যদি আপোনালোকৰ লগত কোনো ষ্টাডি মেটেৰিয়েল নাই আপোনালোকে বৰ্তমান ইউটিউব লৈ কাম চলাই থাকক কাৰণ ইউটিউবত বহুত ভাল ভাল টিচাৰে ভালদৰে পঢ়াই আছে আপোনালোকে সেইবিলাক ফলো কৰি থাকক এছএমএছ মিডিয়ামৰ খিনিয়ে আৰু ইংলিশ মিডিয়ামৰ খিনিয়ে মই আপোনালোকক যিকেইটা বুকৰ কথা কৈছো আপোনালোকে সময় নষ্ট নকৰি সেই তিনিখন কিতাপ ভালদৰে ফলো কৰক চাব ৰিজাল্ট কেনেকুৱা হয় কাৰণ মই নিজে লাভৱান হৈছো সেইকাৰণে আপোনালোকক সাজেষ্ট কৰিছো ভলিউম কম হয় সময় কম লাগিব বহুত বেছি শিকিব পাৰিব কম সময়ত ঠিক আছে এতিয়া মোৰ প্ল্যান কি সক যেহেতু অলপমান সময় পোৱা গল সেইকাৰণে মই ভাবিছো কিমান দূৰ সফল হ'ম মই নাজানো কাৰণ এতিয়াও মই কিছুমান প্ৰবলেমত ফসি আছো এইখিনি আই থিংক সোনকালে সলভ হৈ যাব মোৰ প্ৰবলেমখিনি সেই প্ৰবলেমখিনি সলভ হোৱাৰ লগে লগে মই কিছুমান এৰিয়াৰি কোৱালিফাইড লগ কেইজনমানক লৈ আপোনালোকৰ কাৰণে ষ্টাডি মেটেৰিয়েল বনাম বুলি ভাবিছো মই আৰু ষ্টাডি মেটেৰিয়েলটো কাম চলি থাকিব লগতে মই আপোনালোকৰ কাৰণে কিছুমান ভিডিঅ'ছ লৈ আহি থাকিম জিকে ৰিলেটেড বা যিকোনো টপিক ৰিলেটেড যাতে আপোনালোকৰ এডিয়াৰিত লাভৱান হয় মই তেনেকুৱা এই ইয়াৰ পৰা অলপমান তাৰ পৰা অলপমান তেনেকৈ নপঢ়াও মই জনামতে যিখিনি ইম্পৰ্টেন্ট হয় সিলেবাস মতে ভালদৰে পঢ়াম বুলি ভাবিছো আপোনালোকক ঠিক আছে মই কিমান দূৰ সফল হ'ম নাজানো কিন্তু মোৰ এটা প্ল্যান যে হয় নেক্সট এক মাহৰ ভিতৰত মই এইখিনি কাম ষ্টাৰ্ট কৰি দিম এনিহাউ মই চেষ্টা কৰিম মানে এনিহাউ নকও সৰি মই মোৰ 100% চেষ্টা কৰিম যদি কোনো তেনেকুৱা প্ৰবলেম নাহে মই নিশ্চিতভাৱে ইউটিউবত ফ্ৰী ক্লাস কৰিম আৰু আপোনালোকে নিশ্চিতভাৱে তাৰ পৰা লাভৱান হ'ব আৰু লগতে মই যে ষ্টাডি মেটেৰিয়েলৰ কথা কৈছো আপোনালোকে যে কৈছে যে ইংলিছৰ প্ৰবলেম হয় মই দুটা ল্যাঙ্গুৱেজতে ৰাখিম ইংলিছ আৰু অসমীয়া এই দুটা ল্যাঙ্গুৱেজতে ৰাখিম আৰু তাৰে মই প্ৰত্যেকটো সাবজেক্টৰ কাৰণে জিকে জিকে বুলি ক'লে গোটেইখিনি আহি যায় পলিটি আপোনালোকৰ হিষ্টৰী ইকনমিক্স সাবজেক্ট ওয়াইজ মই আপোনালোকৰ কাৰণে হোল সিলেবাস কভাৰ কৰি আপোনালোকক পিডিএফ বনাম পিডিএফ মানে হে আৰু ওয়াৰ্ডত টাইপিং কৰি বস্তুখিনি মেটেৰিয়েলখিনি বনাব লাগিব তাৰ কাৰণে সময় লাগিব আপোনালোকেও জানে সো কেইজনমান লগ মিলি আমি হেখিনি কৰিম যদি কাৰোবাক মই হেখিনি কৰোৱাৰ কাৰণে অলপমান টকা পেমেন্টও কৰিব লাগে মই কৰি দিম নো প্ৰবলেম কিন্তু চাও তেখেতৰ ডিমান্ড কিমানখিনি কি হেখিনি অলপ বুজি লৈ মই চেষ্টা কৰিম পিডিএফ খিনি ফ্ৰীতে দিয়া যদি পসিবল নহয় যে মোৰ অলপমান টকা বেছি খৰচ হৈ গল তো মই হয়তো মানে মিনিমাম প্ৰাইস এটা ৰাখিব পাৰো মই এতিয়া শিওর ক'ব নোৱাৰো কাৰণ
ADAD কোৱালিফাইড কৰা যিজন মানে মোৰ চিনাকি আছে তেওঁলোকৰ লগত অলপ কথা পাতিব লাগিব এই বিষয়ে মানে বাজেটৰ বিষয়ে যদি তেওঁলোকে কম পইচাতে মান্তি হয় তেন্তে মই হয়তো ফ্ৰী কৰি দিম আৰু যদি মোৰ অলপমান এক্সপেন্সটো বেছি হৈ যায় দেন মই অলপমান কিবা এটা চাৰ্জ লগাই দিম সো আপোনালোকে সেইখিনি চাই ল'ব কাৰণ মই দেখিছো আপোনালোকৰ এছএমএছ মিডিয়ামৰ খিনিয়ে স্পেশালি বহুত ভুক্তভোগী হৈ আছে এই ক্ষেত্ৰত সো মই সেইখিনি প্ৰবলেম আপোনালোকৰ কাৰণে সলভ কৰিবলৈ চেষ্টা কৰিম 100% বাকি আপোনালোকে যদি আদৰি লয় মই আকৌ আৰু বেছি উৎসাহ পাম বুলি মই ভাবো ওকে দেন আহিছো লাষ্ট এটা মানে মই ক'ব নিবিচাৰিছিলো কিন্তু কৈ দিও আৰু সক বহুত মোৰ ভিডিওৰ তলত কমেন্ট বহুত মানে নেগেটিভ কমেন্ট কৰি যায় সক যিসকলে পজিটিভ কমেন্ট কৰে মই তেওঁলোকক ৰিপ্লাই বঢ়িয়া ভালদৰে ৰিপ্লাই দিও থ্যাংক ইউ ৰিপ্লাই দিও বা যি ধৰণে মানে কমেন্ট কৰে তেনেদৰে মই ৰিপ্লাই দিও ঠিক আছে কিন্তু কিছুমান কোৰ পৰা উৰি আহে মই নাজানো তেওঁলোকে মোৰ ভিডিওত কি এনেকুৱা বেয়া পায় মই নাজানো তেওঁলোকে এনে এটা বেয়া কমেন্ট কৰি দিব কিবা অলপ গালি বকি দিব মহাপণ্ডিত বুলি কৈ দিব ঠিক আছে বাবা মই মহাপণ্ডিত নহয় মই সকলে মানে প্ৰায়ভাগ ভিডিওত মই কৈ থাকো মোৰ সীমিত জ্ঞানৰ মাজেদি মই যিখিনি পাৰো মই মোৰ যিবিলাক মানে যিসকল চাকৰি এস্পাইৰেন্ট আছে মোৰ চেনেলৰ লগত জড়িত তেওঁলোকক মই সহায় কৰাৰ চেষ্টা কৰিছো গাইডেন্স এটা দিয়াৰ চেষ্টা কৰিছো কাৰণ মই সেম জাৰ্নি থ্ৰু দি পাৰ হৈ আহিলো হয় নহয় কিবা এটা সৰু হলেও এক্সপেৰিয়েন্স হৈছে সেই এক্সপেৰিয়েন্স দি যদি মই কাৰোবাক হেল্প কৰিব পাৰো তাত কি প্ৰবলেম ভাই তোমালোকৰ যিসকলে নেগেটিভ কমেন্ট কৰা তোমালোকে নেগেটিভ কমেন্ট কৰা মোৰ একো প্ৰবলেম নহয় তোমালোকৰে সমস্যা আৰু যদি মোক কিবা ভাল এটা কমেন্ট কৰা তেতিয়া মোৰ মনত এটা ভাল লাগিব হয়তো মই আৰু নতুন কিবা এটা বস্তু আপোনাৰ লগত শেয়াৰ কৰিম যেটো আপোনাক লাভৱান কৰিব পাৰে বা পাৰ্সোনালি কিবা গাইডেন্স এটা দিম যেটো আপোনাক সহায় কৰিব পাৰে ঠিক আছে সো মই সকলোখিনি জানো নেকি বা এটসেট্ৰা তোমাক কোনে ক'লে কিছুমান তথ্য দিলে সক মই যিবিলাক তথ্য লৈ হয় সেইবিলাক অফিশিয়াল সোৰ্সৰ পৰা আনো বা অফিশিয়াল নহলেও আনঅফিশিয়াল অথেন্টিক সোৰ্সৰ পৰা আনো সো এনে মই ঢোলপিটি নাথাকো ঠিক আছে যিসকলে নেগেটিভ কমেন্ট কৰে তেওঁলোকৰ উদ্দেশ্যে কথাখিনি কৈছো আপোনালোকে নেগেটিভ কমেন্ট কৰিব মই ডিলিট কৰাতে 2 সেকেন্ডও নালাগে আপোনাৰ কষ্টখিনি ক'ত গল যদি মোৰ ভিডিওত কিবা ভুল দেখা পায় আপোনালোকে কিবা ইফাল হিফাল দেখা পায় আপোনালোকে কনস্ট্ৰাকটিভ ক্ৰিটিসিজম কৰক আপুনি যদি হসাই মানে চাকৰি এস্পাইৰেন্ট হয় আপোনালোকে যদি ৰেসপন্সিবল সিটিজেন হয় কান্ট্ৰিৰ তেন্তে আপোনালোকৰ এপ্ৰোচটো তেনে ধৰণৰ হ'ব লাগে পজিটিভ হ'ব লাগে যে হয় কনস্ট্ৰাকটিভ ক্ৰিটিসিজম এটা কৰো যাতে মই সেই বস্তুখিনি আপোনাৰ পৰা শিকি নেক্সট ভিডিওত বা পৰৱৰ্তী সময়ত মই সুধৰণি কৰিব পাৰো হয় না নহয় হেতু হল এটা ভাল মানুহৰ ভদ্ৰ মানুহৰ এপ্ৰোচ আৰু নেগেটিভ কৰা সকল আপোনালোকক কৈছো আপোনালোকে এই নেগেটিভ কমেন্ট কৰি আপোনাৰ অভদ্ৰতাৰ পৰিচয় হে দিয়ে আন একো নহয় ঠিক আছে বাকি যিসকলে মোক সাপোৰ্ট কৰি আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আপোনালোকে এনে দৰে সাপোৰ্ট কৰি যাওক মই মোৰ ফালৰ পৰা 100% চেষ্টা কৰি যাম আপোনালোকক গাইডেন্স দিয়াৰ মানে যিকোনো পদ্ধতিৰে ইনফৰমেশন খিনি দি সহায় কৰা বা ষ্টাডি মেটেৰিয়েল বা ক্লাसेছ কৰি যিদৰে সম্ভৱ হওক বা আপোনালোকে আমাৰ টেলিগ্ৰাম যেটো গ্ৰুপ আছে হেতু আপোনালোকে জয়েন কৰি লব কাৰণ তাত কিছুমান আপডেট মই সৰু আপডেট দি থাকো বাকি ষ্টাডি মেটেৰিয়েল যিখিনি মই বনাম বুলি কৈছো সেইখিনি চাও আপোনালোকৰ সাপোৰ্টৰ থ্ৰু দি মই কিমান দূৰ আগবাঢ়িব পাৰো বাকি আৰু বেছি কিছু নকও নেগেটিভ কমেন্ট কৰা সকল অভদ্ৰ আমি এৰি অলপমান ভদ্ৰতা শিকা আৰু কনস্ট্ৰাকটিভ ক্ৰিটিসিজম কৰিবলৈ শিকা ঠিক আছে বেছি কথা নকও যিসকলে সাপোৰ্ট কৰে তেওঁলোক সদায় মোৰ মনত থাকিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত